ৰেচন কাৰ্ডটো ফালি দিম হ'ব যাৰ যাৰ ফালিব লগা আছে ফালি দিম যাতে অৰুণোদয় বেছিকৈ পাব হ'ব ৰেচন কাৰ্ডটো কিয় ফালিব লাগে যাতে অৰুণোদয় পাব পাৰি দালি চেনিটো আহিব পাৰে হয়নে আগতে মোক মানুহে কৈ থাকে যে ৰেচন কাৰ্ডটো ফালি দিব লাগে মইতো বুজি নাপাওঁ যে কিয় মোক কৈ থাকে মামা আমাৰ ৰেচন কাৰ্ডটো দুই ভাগ কৰি দিয়ক মই ভাবোঁ এক ভাগ আছে ঘৰখন মিলিজুলি আছে কিয় ভাঙিব লাগে প্ৰথমতে কথাটো নকয় পিছত মই বুজি পালোঁ যে ৰেচন কাৰ্ডটো ফালি দিলে 1 কেজি দালি 1 কেজি চেনিও আহিব অৰুণোদয় পাম হয়নে ঠিক বুজিছোনে নাই এতিয়া ফালি দিব লাগিব আৰু নোপোৱাবিলাককো দিব লাগিব হয়নে নহয় এতিয়া যোৱাবাৰ আমি নাওবৈচা সমষ্টিত 700 ল'ৰা ছোৱালীক বেপাৰ বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা দিছিলোঁ চবেইতো চাকৰি নাপায় চাকৰি নোপোৱা ল'ৰা ছোৱালীয়ে কি কৰিব চাকৰি নোপোৱা ল'ৰা ছোৱালীৰ কাৰণে আমি এখন আঁচনি আনিছিলোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখনৰ অধীনত এজন ল'ৰাক কোনো সুদ দিব নালাগে একো দিব নালাগে আমি 2 লাখকৈ টকা দিম যোৱাবাৰ আমি কিমানত দিলোঁ 1 লাখ ল'ৰা ছোৱালী নাওবৈচাত MLA নাছিলে তথাপিতো 600 ল'ৰা ছোৱালীয়ে 2 লাখ টকাকৈ পালে এইবাৰ যেতিয়া মই আশীৰ্বাদ যাত্ৰাত ওলালোঁ বহুত ল'ৰা ছোৱালীয়ে মোক ক'লে যে মামা আপোনাৰ 2 লাখ টকা দি এই দোকানখন আমি কৰিছোঁ সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত ল'লোঁ যে 1 লাখ ল'ৰা ছোৱালীক নহয় অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিম নাওবৈচাত কিমান পাব অসমততো 10 লাখ পাব নাওবৈচাত কিমান পাব নাওবৈচাৰ 10,000 যুৱক যুৱতীয়ে 2 লাখকৈ টকা পাব কোনোবাই ৰেকৰ্ড কৰিছেনে নাই মোৰ কথাখিনি ৰেকৰ্ড কৰি থৈ দিব কাৰণ মই যি কওঁ কৰি দেখুৱাবই লাগিব হয়নে নহয় আৰু সেইকাৰণে আপোনালোকে আজি মনত ৰাখিব মই কি ক'লোঁ আৰু একবাৰ ৰিপিট কৰি দিছোঁ 2 লাখ চৰকাৰী চাকৰি মহিলাসকলৰ 25,000 10,000 নতুন অৰুণোদয় 10,000 ল'ৰা ছোৱালী CM AAA আৰু আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব মামাৰ ওপৰত হ'ব লগতে OPD কলেজত ছায়েন্স ষ্ট্ৰীম পশ্চিম কমলাবাৰী অসমমালা তেলিয়াপথাৰ ধুনাগুৰি মথাউৰি লগত পকীপথ আজাদত ষ্টেডিয়াম গড়চিগাট কলেজ মধ্য নাওবৈচা BMP পঞ্চায়তৰ মাজত চিংৰা নদীৰ ওপৰত দলং পশ্চিম তেলাহীত ভেটেনাৰী লোহিত খাবলো দলং আৰু পহুমাৰাৰ পৰা পমুৱা খাবলো ঘাটলৈ পকী দলং এতিয়া লগতে বাকী ৰাস্তাও কৰিব লাগিব নাওবৈচাত ৰাস্তা ঘাট বেয়া গতিকে নাওবৈচা সমষ্টিৰ ৰাস্তা ঘাট বনাবলৈ বসন্ত দাসক মই এক্সট্ৰা কৰি 100 কোটি টকা দিম কিমান টকা দিম 100 কোটি টকা দিম যিমান ৰাস্তা আছে চবতে কৰিব খালি বাছি চিন্তি কৰিব যাৰ জাগাত কৰিলে আমাৰ বেয়া হ'ব তাত কৰিব নালাগে য'ত কৰিলে ভাল তাতেহে কৰিব লাগে হয়নে নহয় মোৰতো কথাবিলাক খাটাং গতিকে ভাবি চিন্তি কৰিব লাগিব দ্বিতীয়তে থেকেৰাগুৰিৰ পৰা কংকুৰলৈও মথাউৰি আৰু পকী দলং বনাব লাগিব হ'ব লাগিব নে নালাগিব লাগিব এতিয়া দুটা কথা মনত আকৌ এবাৰ ৰাখিব চৰকাৰ কাৰ আহিব JP দাসক যদি কোনোবাই ভোটটো দিওঁ ভোটটো বেকাৰ হ'বনে নাই মানুহে
গাখীৰ দিয়া গৰুক দানা খুৱাই নে গাখীৰ নিদিয়া গৰুক বজাৰৰ পৰা আনে? কাক আনে? দুটা গৰু, এটাই গাখীৰ দিয়ে এটাই গাখীৰ নিদিয়ে। কোনটোত কিনিব আপোনালোকে? কোনটোত কিনিব? বসন্ত দাসক ভোট দিলে নাও বৈশালৈ বিকাশৰ গংগা আনি আহিব, আৰু জে পি দাসক ভোটটো দিলে মুখখন গহীন কৰি বহি থাকিব। কি হ'ল বোলে মইনো কি কৰিম, চৰকাৰ বিজেপিৰ, মই কি কৰিম, দুখ কৰি থাকিব। এতিয়া আমাৰ MLA দুখ কৰি থকা MLA লাগে নে হাঁহি হাঁহি কাম কৰি থকা MLA লাগে? হাঁহি হাঁহি কাম কৰি থকা MLA লাগে নে দুখ কৰি থকা MLA লাগে? পাক্কা? মইতো জে পি দাসক 20 বছৰৰ পৰা জানো। দুখ কৰি বহি থাকিব এনেকে মুঠা মাৰি পেলাই, কাম কৰিব নোৱাৰে। কিয়? কাম কৰা মানুহৰ চেহেৰাই বেলেগ, যে ই কাম কৰিব। বসন্ত দাসক দেখিলে লাগে যে দিনে ৰাতি আপোনালোকৰ কাৰণে কাম কৰিব। ল'ৰাটোক দেখিলে মৰমে লাগি যায়, হয়নে নহয়? ভোট দিয়ক। দুখীয়া ঘৰৰ ল'ৰা, কষ্ট কৰি ডাঙৰ হোৱা ল'ৰা, মোৰ আশীৰ্বাদ মৰম চেনেহ গোটেই বসন্ত দাসৰ লগত থাকিব। এতিয়া মোক এটা কথা কওক, বসন্ত দাসক কোন চিনত ভোট দিব লাগিব? কোন চিনত ভোট দিব লাগিব? হাতীৰ চিনত। ভুলতে পদুমটো নানিব ইয়াতে, হয়নে নহয়? হাতী মানে পদুম, পদুম মানে হাতী। ৰঙা নদী, বিহপুৰীয়া, লখিমপুৰত পদুম, নাওবৈচাত হাতী। কোনোবাই কৈছে AGP কিয় দিলে? AGP আৰু বিজেপি দুটা পাৰ্টি নহয়। AGP আৰু বিজেপি বুন্দিয়া ভুজিয়া একেলগে খাব লাগিব। বুজি পালে নে নাই? অকলে বুন্দিয়া খালে ভাল লাগে নেকি? অকলে ভুজিয়া খালে ভাল লাগে নেকি? বুন্দিয়া ভুজিয়া একেলগে খালেহে ভাল লাগে, হয়নে নহয়? এটা কথা আপোনালোকে মোক কওকচোন, চাহকাপ ফিকা কৰি খাই ভাল লাগে নে চেনি দি খাই ভাল লাগে? বিজেপিটো হ'ল চাহকাপ, AGPটো হ'ল চেনি। দুইটা মিলাই দিলে ধুনীয়া হৈ গ'ল। আৰু 10 বছৰ আমি চৰকাৰ কৰিছোঁ। AGP বিজেপি আমি একেটা পৰিয়াল। যেনেকে মই কৈছোঁ যে বুন্দিয়া ভুজিয়া মানে AGP বিজেপি, দুইটাক বেলেগ কৰিব নোৱাৰি। সেইকাৰণে বসন্ত দাসক ভোট দিলেও মামাৰ মূৰত, মোদীৰ মূৰত, ঋষিৰাজ হাজৰিকাক ভোট দিলেও মামাৰ মূৰত, মোদীৰ মূৰত, পদুমত দিলেও মামা আৰু মোদী, আৰু হাতীত দিলেও মামা আৰু মোদী। হাতৰ ভোটটো ক'ত? হাতত ভোট দিলে ভোটটো লুঙিৰ ফালে যাবগৈ, হয়নে নহয়? গতিকে আমাক ধুতি লুঙি নালাগে, ল'ৰা ছোৱালীক চাকৰি লাগে, অৰুণোদয় লাগে, উদ্যমিতা লাগে। নাওবৈচা সমষ্টিত আমাক উন্নতি লাগে, বিকাশ লাগে।